হয়, অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ মুহূৰ্তত নিৰ্বাচন আয়োগে বিশেষ ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে। বিশেষকৈ 80 ঊৰ্ধৰ বয়োজ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ পোষ্টেল বেলটৰ জৰিয়তে ভোটগ্ৰহণ কৰিছে। আৰু এইটো পিছতো মঙলদৈ সমষ্টিৰ অন্তৰ্গত চমুৱাপাৰা গাঁৱত চমুৱাপাৰা গাঁৱতো এটা টীমে আহি এই ধৰণৰ ভোটগ্ৰহণ কৰিছে। আৰু জিলাখনত প্ৰায় 434গৰাকী এনেধৰণৰ ভোটাৰ আছে আৰু সেইসকলৰ কাৰণে 18টা টীম নিয়োগ কৰা হৈছে। গতিকে পাঞ্জল দেখিব এইগৰাকী আইতাই ইতিমধ্যে নিয়ম অনুসৰি ভোটদান কৰিলে আৰু তাৰপিছত আমি তেখেতৰ প্ৰতিক্ৰিয়া জানিম। আইতা ভোটদান কৰিলে? হয়, কি কৰিব লাগিব? ভোট দিলে? হয়, ভোট দিলোঁ। কেনেকুৱা লাগিলে? ভাল লাগিছে, ভাল লাগিছে। ঘৰতে দিব পাৰিছে? বুঢ়া মানুহ ক'ত যাব নোৱাৰোঁ, হাতেৰে দিয়াত ভাল পাইছোঁ। হয়, আৰু অনবাৰ গৈ চেণ্টাৰত দিছিলে? অঁ, চেণ্টাৰত দিছিলোঁ, অন্যবাৰ দি আছিলোঁ। এইবাৰে আপোনালোকে কিবা হেৰি কৰিছে, ব্যৱস্থা কৰিছে আৰু সুবিধা কৰি দিছে? সুবিধা কৰি দিছে। হয়, আমি যাম। বিষয়াসকল আছে নিৰ্বাচনলৈ জড়িত, আপোনাৰ ওচৰলৈ আহিছোঁ। যোৱাকালিৰ পৰা আৰম্ভ হৈছে। হয়, আমাৰ এইটো পোষ্টেল বেলট হোম ভোটিঙৰ ব্যৱস্থাটো কৰা হৈছে। যিহেতু মঙলদৈ LAC আমি 10 নম্বৰ টীমে এতিয়া বৰ্তমান 30, 31, 1, 2 এই 4 দিন আমি কাম কৰিব লাগিব। এতিয়া প্ৰথম আমাৰ টীমটো আমি চমুৱাপাৰা আৰু দাহি এনেকুৱাকৈ আমি 6জনীয়া। কেনেধৰণৰ লোকক সুবিধা দিয়া হৈছে? এইটো 2 তাৰিখলৈ হ'ব। কেনেধৰণৰ লোকক সুবিধা দিয়া হৈছে? কিমান? এইটো হ'ল আমাৰ ছিনিয়ৰ চিটিজেন, যিখিনি 80 বছৰৰ ওপৰৰ বয়সৰ মানুহ, আৰু লগতে বিকলাংগ যিখিনি মানে বিশেষভাৱে সক্ষম ব্যক্তিখিনি, এইখিনি ঘৰতে ভোটটো লোৱাৰ কাৰণে পোষ্টেল বেলটত এইখিনি কৰাৰ কাৰণে আমি টীমটো ওলাই। টীমটো আমি 6জনীয়া টীম, মানে এনেই আমাৰতো 5জনেই, কিন্তু আমি BLO গাঁও প্ৰধানক আমাক লগত লৈ আমি কামখিনি তেওঁ সহায় সহযোগিতাৰে কামখিনি কৰাত সুবিধা হৈছে আমাৰ। এতিয়া 6জনীয়া টীম কাম কৰি আছোঁ। জনাইছোঁ টীমটো গাঁওবুঢ়া আছে, মই গাঁও প্ৰধান, মই আপোনাৰ চলাইছোঁ। বিশেষ সুবিধা কৰিছে চৰকাৰে এইবাৰ। চাওক, আৰু যিখিনি মানুহ বিশেষভাৱে সক্ষম হয় সেইখিনি মানুহ পোষ্টেললৈ মানে চেণ্টাৰলৈ ভোট দিব নোৱাৰে। আজি ধৰ অসম চৰকাৰৰ নিৰ্দেশনাত যিখিনি নীতি নিয়মৰ মাজেৰে তেওঁলোকৰ বিষয়ববীয়া আহি পোষ্টেল ভোট যোগে তেওঁলোকৰ ঘৰতে ভোট দিয়াৰ ব্যৱস্থা কৰিছে। এইখিনি মানুহ ভোটটো ৰৈ গ'লে, কিন্তু আজি চৰকাৰৰ নিৰ্দেশ ক্ৰমে কৰ্মচাৰী আহি পেলাই ঘৰত ভোটটো লোৱাৰ কাৰণে এওঁলোকৰ আনন্দিত হৈছে। এওঁলোকৰ সুবিধা হৈছে, অসুবিধা হৈছে, কিন্তু আজি তেওঁলোকে সুবিধা পাইছে। মানে তেওঁলোকে ভাবিছে আমি কোনো পৰ্যায়ৰ পৰা আজি তাৰিখলৈ বাদ পৰা নাই। তেওঁলোকে আজি উৎসাহিত হৈছে। এইবাৰ যাব নোৱাৰিলে? এইবাৰ যাব নোৱাৰিছিল। তেনেকুৱা অৱস্থা মানুহ কেনেকৈ যাব? বিশেষভাৱে সক্ষম মানুহ আৰু এওঁলোকতো চলিব নোৱাৰা মানুহ, আপোনাৰ 80 বছৰৰ ওপৰত ঊৰ্ধ হৈছে, তেওঁলোক কেনেকৈ যাব? আজি এতিয়া খুব ভাল পাইছে। এয়া আছিলে মঙলদৈ সমষ্টিৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ দৃশ্য, আৰু এই ধৰণৰ নিৰ্বাচন আয়োগৰ নিয়োগ কৰা বিশেষ ধৰণৰ টীমে আহি ঘৰে ঘৰে ভোটদান কৰিছিল। আৰু এই মুহূৰ্তত মই চমুৱাপাৰ পিছোঁ, আৰু চমুৱাপাৰতো এই ধৰণৰ এগৰাকী 80 ঊৰ্ধৰ আইতাৰ তেওঁলোকে ভোটগ্ৰহণ ইতিমধ্যে কৰিলে, আৰু এই প্ৰক্ৰিয়া 2 এপ্ৰিললৈ চলিব।